লোকক স্বাগতম জনালোঁ। এয়া মই শনিবাৰে ঘৰত আহিছিলোঁ, আমি তিনিওজনে ঘৰত আহিছিলোঁ। এয়া মানে বিশেষ এডাল আম গছ আপোনালোকক দেখাবলৈ ওলাইছোঁ। মানে মাহঁতৰ ঘৰৰ বতৰৰ ফল আম, মানে ঘৰৰ সন্মুখতে হয় গাছডাল। একচুৱেলি আমাৰ এইটো কোৱাটাৰে হয়, নিজৰ ঘৰ নহয়, মাহঁতৰ কোৱাটাৰ, ব্লকৰ কোৱাটাৰ হয়। এয়া আম গাছডাল আমি তাত সৰুৰে পৰা আছিলোঁ। আমি তাত এইটো আম আমি সৰুৰ পৰাই খাইছোঁ। বিৰাট টেষ্টি হয় আমটো, বিৰাট ভাল লাগে। আৰু দেখাৰ উদ্দেশ্যটো হ'ল মানে এইটো এই গাছডাল মানে মই মোৰ পেজত সাঁচি ৰাখিব বিচাৰিছোঁ আৰু আপোনালোকেও দেখা বুলি ভাবিছোঁ। আমবিলাক মানে বিৰাট বহুত ধুনীয়া হয়। আমি সৰুৰে পৰা খাই আহিছোঁ। আমাৰ ব্লকত বহুত আম গছ আছে, বহুত আছে। এইটো আমাৰ কোৱাটাৰৰে হয়, ওচৰৰে কোৱাটাৰৰ লগৰ হয়। এইডাল আমিয়ে খাওঁ আৰু বাকীবিলাকেও খোৱা হয়, আনে। কিন্তু এই বেটা আৰু ভাতিজি খেলি আছে আমৰ লগত। মা আমবিলাক লাৰি আছে আৰু কৈ আছে এটা ছিঙি দি খোৱা, মোক কৈ আছে। মানে আমবিলাক পকা নাই এতিয়াও, বহুত দেৰিকৈ পকে এইডাল। আৰু ওপৰত দুই এটা পকিছে। মায়ে কৈ আছে খোৱা আৰু কেইটা কেঁচাই খোৱাৰ পাছত বা ভাগত পোৱা নাই, কেতিয়া আৰু আহিবা সেইকে মা কৈ আছে। এয়া মায়ে চিঙো কৈ আছে। নালাগে, কেঁচা আম নাখাওঁ আৰু ছিঙিব নালাগে। তাৰপিছত এয়া গাছডাল দেখাই আছোঁ মই আপোনালোকক, দূৰৰ পৰা দেখাই আছোঁ। বহুত আম ফলিছে। ভাবিছোঁ মই এতিয়া মানে দেউতাহঁতে তাৰ পৰা যাবতো, সেইকাৰণে ভাবিছোঁ ঠাইডোখৰ মই মোৰ পেজত সাঁচি ৰাখোঁ আৰু আপোনালোককো দেখাওঁ। এয়া আমবিলাক কেতিয়াবা চাব পাৰিম নহয়, মনত পৰিলে, সেইকাৰণে। আৰু বহুত আম, আব্বা আৰু আম্মাই বহুত আম কুড়াইছে। বহুত আম কুড়াইছে। এইবিলাক এতিয়া কাটিব আৰু ভৰ্তা কৰিব জলকীয়া নিমখ দি। এনেকৈ খাই ভাল লাগে। তেনেকৈ কোনে কোনে পকা আম ভৰ্তা কৰি খাই ভাল পায় আপোনালোকে জনাব হা। আৰু মোৰ পেজটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ। বাই বাই।